নমস্কাৰ জেচিচি সংবাদ পৰিক্ৰমালৈ আপোনালোকক স্বাগতম জনাইছো বাতৰিৰ মূল অংশলৈ যোৱাৰ আগতে চাওঁ হওক আজিৰ সংবাদ শিৰোনামাত কি আছে অভূতপূৰ্ব খৰাং পৰিস্থিতি বিপদত পৰিছে জিলাখনৰ কৃষক বগাহালীত পৰিণত হৈছে জাগিৰোড জলসিঞ্চন আঁচনি চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা আৰু সমগ্ৰ দেশৰ লগতে জাগিৰোডবাসীও প্ৰত্যক্ষ কৰিলে প্ৰতিকাৰ বৃহৎ উদ্যোগ এতিয়া খবৰ বিতংভাৱে অভূতপূৰ্ব খৰাং পৰিস্থিতিৰ কবলত পৰিছে সমগ্ৰ মৰিগাঁও জিলা এক উচ্চস্তৰীয় চৰকাৰী সূত্ৰ অনুসৰি জিলাখনত এইবাৰ স্বাভাৱিক বৰষুণৰ অভাৱ সৰ্বাধিক পৰ্যায়ৰ সূত্ৰটোৰ মতে জিলাখনত এইবাৰ বৰষুণৰ ঘাটিৰ পৰিমাণ হ'লগৈ -35 মিলিমিটাৰ ইয়াৰ ওপৰত যুগুত হৈছে জেচিচি সংবাদৰ এটা বিশেষ প্ৰতিবেদন ৰাজ্য চৰকাৰে অলপতে অসমৰ 14খন জিলাক খৰাংগ্ৰস্ত হিচাপে ঘোষণা কৰিছে এই 14খন জিলাৰ তালিকাত মৰিগাঁও জিলাও আছে মধ্য অসমৰ এক অন্যতম ধানৰ ভঁৰাল হিচাপে চিহ্নিত জিলাখনৰ পথাৰসমূহৰ দুখ লগা অৱস্থাটোৰ ক্ষেত্ৰত এই ঘোষণাই কিবা আশা ৰেঙনি কঢ়িয়াবনে সেয়া সময়েহে ক'ব উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যখনতে ক'বলৈ গ'লে খৰাং পৰিস্থিতি এটা অব্যাহত আছে এবাৰ অভূতপূৰ্বভাৱে ৰাজ্যখনত গড় হিচাপৰ বৰষুণ হয় 588.8 মিলিমিটাৰ জুন জুলাই মাহত কিন্তু উক্ত সময়ছোৱাত এইবাৰ অস্বাভাৱিক ধৰণে বৰষুণ হৈছে 414.8 মিলিমিটাৰ মাত্ৰ ইয়াৰ ফলত বসন্তকালীন শস্য বিশেষকৈ শালি খেতিৰ ভূঁই ৰোৱাৰ ক্ষেত্ৰতে কৃষকে এক বিসদৃশ পৰিস্থিতিৰ সন্মুখীন হৈছে এতিয়া বগজখন এৰে বহি আছো আৰু কি নকম এটা বহি খাই আছো আৰু খৰাং বতৰ এটা একো বগজখন নাই মানুহবিলাক খেতি লগাব পৰা নাই এতিয়া বহি আছো এতিয়া আগতে আমি আশাৰ পৰা আৰম্ভ কৰোঁ বা শাওনৰ 15 তাৰিখে আমি 35-40 বিঘা মাটি ৰুই দিওঁ এইবাৰ মাত্ৰ আধা বিঘা মাটি যাত্ৰা কৰিছোঁ আৰু কৰি পেলাই এতিয়া লাঙন মই পথাৰৰ পৰা লৈ আহিছোঁ আৰু কেতিয়াবা যদি বৰষুণ হয় আকৌ আহিম নহ'লেতো এটা নাঙল মই ঘৰতে থৈ দিব লাগিব আৰু খৰাংগ্ৰস্ত জিলাসমূহত খোৱা পানীৰ ব্যৱস্থা জীৱ জন্তুৰ আহাৰ যোগান জলসিঞ্চনৰ ব্যৱস্থা আদিৰ ক্ষেত্ৰত ভিন ভিন ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিব চৰকাৰে আনহাতেদি তাৎপৰ্যপূৰ্ণভাৱে অসমৰ 11খন অতি পিছপৰা জিলাৰ ভিতৰতে স্থান লাভ কৰিছে মৰিগাঁও জিলাই কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা আয়োগে প্ৰকাশ কৰা অনুসৰি অসমৰ সৰ্বমুঠ 27খন জিলাৰ ভিতৰত আটাইতকৈ পিছপৰা জিলা 11খন এই 11খন জিলা হ'লগৈ বৰপেটা বঙাইগাঁও কাছাৰ ধেমাজি গোৱালপাৰা হাইলাকান্দি কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু মৰিগাঁও জিলা এফালে খৰাংগ্ৰস্ততা আৰু আনফালে সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত লেহেম গতি এই দুই অৱস্থাৰ দোমোজাত পৰি কক বকাইছে মৰিগাঁও জিলাৰ সাধাৰণ ৰাইজ উন্নয়নৰ নামত জিলাখনলৈ আহি থকা অৰ্থ অনুদানৰ সৎব্যৱহাৰ হোৱা হ'লে নিশ্চয় কেন্দ্ৰীয় চৰকাৰে পিছপৰা জিলাৰ তালিকাত মৰিগাঁও জিলাক স্থান দিবলগীয়া নহ'লহেঁতেন ইফালে জিলাখনৰ বাবে ইতিমধ্যে থকা বহুকেইটা জলসিঞ্চন আঁচনি বছৰ বছৰ ধৰি বিকল হৈ পৰি থকাৰ ফলত বৰ্তমান খৰাং পৰিস্থিতিত কৃষক ৰাইজৰ সমস্যা দুগুণে বাঢ়িছে অসমৰ দ্বিতীয় সৰ্ববৃহৎ জাগিৰোড জলসিঞ্চন আঁচনিখনো আজি প্ৰায় 10 বছৰ অধিক কাল সম্পূৰ্ণৰূপে বিকল হৈ আছে জাগিৰোডৰ সমীপৰ হাতিয়ামুখত কপিলী নদীক নিৰ্ভৰ কৰি মৰিগাঁও জিলাৰ গোভা মৌজা আৰু কামৰূপ জিলাৰ ডিমৰীয়া মৌজাক সামৰি স্থাপন কৰা বহু কোটি টকাৰ জলসিঞ্চন আঁচনিখন এতিয়া চৰকাৰ আৰু মৰিগাঁও জিলা জলসিঞ্চন বিভাগৰ চৰম অৱহেলা তথা তত্ত্বাৱধানৰ অভাৱত জহিক হৈ গৈ ধ্বংসস্তূপত পৰিণত হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত মহেন্দ্ৰ মোহন চৌধুৰীয়ে উদ্বোধন কৰা উক্ত আঁচনিখন আদিতে গুৱাহাটী জলসিঞ্চন বিভাগৰ অধীনত আছিল যদিও পৰৱৰ্তী সময়ত মৰিগাঁও জিলা জলসিঞ্চন বিভাগৰ অধীনলৈ অহাৰ কিছু বছৰ পাছৰ পৰাই আঁচনিখন মৃত্যুৰ মুখলৈ গতি কৰে এনে এটা অৱস্থাত যদি এই আঁচনিটো বৃহৎ আঁচনিটো চলি থাকিলেহেঁতেন তেতিয়া আমাৰ জাগিৰোড সমষ্টিৰ লগতে ডিমৰীয়া গোভা ডিমৰীয়া এই দুটা মৌজা কৃষকে অতি সহজতে খেতি কৰিব পাৰিলেহেঁতেন হাতিয়ামুখৰ পৰা জাগিৰোড হৈ ক্ষেত্ৰীলৈকে জলসিঞ্চনৰ ব্যৱস্থা কৰি গোভা আৰু ডিমৰীয়া মৌজাৰ কেইবা সহস্ৰাধিক কৃষক ৰাইজ উপকৃত হ'ব পৰা জাগিৰোড জলসিঞ্চন আঁচনিখন আজি প্ৰায় 10 বছৰৰ অধিক কাল বন্ধ হৈ থকাত কৃষিজীৱী লোকসকল স্বাভাৱিকতেই বহু সমস্যাৰ সন্মুখীন হৈছে এটা সময়ত
কৃষিৰ যিটো এটা আমূল পৰিৱৰ্তন আহিছিল এই অঞ্চলৰ ৰাইজে কৃষক ৰাইজ যি ধৰণে উপকৃত হৈছিল আজি সেই সুদীৰ্ঘ দিন ধৰি যি এই আঁচনিখন বিকল হৈ থকাত এই কৃষক ৰাইজসকল দুৰ্ভোগ ভুগিবলগীয়া হৈছে। দুৰ্ভোগ ভোগাৰ লগে লগে আজি এনেকুৱা এটা অৱস্থা পাইছেহি য'ত আমাৰ অঞ্চলৰ কৃষকে আত্মহত্যা কৰিবলগীয়া এটা অৱস্থালৈ অহাটো এইটো কৃষি বিভাগৰ কাৰণে জলসিঞ্চন বিভাগৰ কাৰণে এটা চৰম পৰিতাপৰ বিষয় বুলি আমি অনুভৱ কৰিছোঁ। আজি ৰাজ্যখনত দেখা দিয়া তীব্ৰ খৰাং পৰিস্থিতিত এনেধৰণৰ বৃহৎ জলসিঞ্চন আঁচনি সচল হৈ থকাহেঁতেন নিশ্চয়কৈ জাগিৰোডৰ তথা ক্ষেত্ৰীৰ সহস্ৰাধিক কৃষকে পানীৰ কাৰণে হাহাকাৰ কৰিব লগা নহ'লহেঁতেন। বহু বছৰ ধৰি ৰাজ্য চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই দেখুৱাই অহা চৰম অমনোযোগিতাৰ বাবে জলসিঞ্চন আঁচনিখনৰ যন্ত্ৰপাতি নদীৰ গৰ্ভত পোত খাই থকাৰ বিপৰীতে একাংশ নদীৰ পাৰত ধ্বংস হ'বলৈ ধৰিছে। লগতে ইয়াৰ নিয়ন্ত্ৰণ কক্ষৰ যন্ত্ৰপাতি আৰু কৰ্মচাৰী আৱাসগৃহও ভাঙি ছিঙি যাবলৈ ধৰিছে। আনকি বৃহৎ নলা অংশত একাংশ সন্দেহজনক লোকে অবৈধভাৱে বেদখল কৰি বসবাস কৰিবলৈ লৈছে বুলি জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাই অভিযোগ আনিছে। সন্থাই আজি অতদিনে বন্ধ হৈ থকা জাগিৰ জলসিঞ্চন আঁচনিখন শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। আনহাতে উক্ত জলসিঞ্চন আঁচনিখন চোৱা চিতা কৰিবৰ বাবে মাত্ৰ 2জন নৈশ চকীদাৰ নিয়োগ কৰিয়েই দায়িত্ব সামৰা মৰিগাঁও জলসিঞ্চন বিভাগে কোটিটকীয়া আঁচনিখনৰ মূল্যৱান যন্ত্ৰপাতি আদি ৰক্ষণাবেক্ষণত ব্যৰ্থ হৈছে। বিভাগীয় কৰ্তৃপক্ষৰ এনে অকৰ্মণ্যতাৰ সুযোগ গ্ৰহণ কৰি একাংশ চোৰে মূল্যৱান সামগ্ৰী প্ৰায়ে চুৰ কৰি থকাৰ অভিযোগ উঠিছে। আনকি কৰ্মচাৰী আৱাসগৃহসমূহ ভাঙি ছিঙি ইয়াৰ সম্পদসমূহ চুৰি কৰা বুলিও জানিব পৰা গৈছে। মোক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি বেলেগত নিছিলে, তাৰ পৰা আনি আকৌ যেতিয়া চুৰ বেছিকৈ হ'লে মোক আজি 15-20 দিনমান হৈছে মই আকৌ ইয়াত আহিলোঁ। ইয়াত অহাৰ পাছত মই আহি চুৰ ধৰি দিছোঁ, কিন্তু চুৰ ধৰি দিয়াৰ পাছত ডিপাৰ্টমেণ্টে তাৰ একশ্যন লোৱা নাই। কিয় লোৱা নাই সেইটো নাজানো। উল্লেখযোগ্য যে ক্ৰমে প্ৰশাসনত পৰিণত হ'বলৈ ধৰা অসমৰ দ্বিতীয় সৰ্ববৃহৎ জাগিৰোড জলসিঞ্চন আঁচনিখন পুনৰ কাৰ্যক্ষম কৰিবলৈ স্থানীয় ৰাইজে দাবী জনোৱাৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰব হৈ পৰিছে আজিৰ এনে খৰাং পৰিস্থিতিৰ বাবে। উৎকট গৰমে দহিছে সকলোকে। অসমৰ অন্যান্য ঠাইৰ লগতে জাগিৰোডকে ধৰি জিলাখনৰ ৰাইজকো দহিছে উৎকট গৰমে। সকলোৰে মুখত এটাই কথা, দিনে দিনে যেন উত্তাপ বাঢ়ি আহিছে। ঔদ্যোগিক চহৰ হিচাপে জাগিৰোডৰ আকাশ বতাহ ৰোগগ্ৰস্ত প্ৰদূষিত। এই প্ৰদূষণ ৰোধ কৰিব পৰাকৈ অঞ্চলটোত গ্ৰহণ কৰা হোৱা নাই কোনো বিশেষ বৃক্ষৰোপণ আঁচনি আদিৰো। ইফালে ৰাস্তা বহলোৱাৰ নামত ধ্বংস কৰা হৈছে সেউজ পাহাৰ আৰু অৰণ্যৰো। 19 জুলাইৰ পৰা আজি পৰ্যন্ত জাগিৰোডত সৰ্বোচ্চ গড় তাপমান আছিল 36 ডিগ্ৰী চেণ্টিগ্ৰেড। গৰমৰ উৎপাতৰ পৰা এধানি উপশম বিচাৰি এই সপ্তাহটোত ঔদ্যোগিক নগৰখনিৰ বহু নাগৰিকে নিজৰা পাৰস্থ স্বপ্নমজিকা পাৰ্কত স্বস্তিৰ সন্ধান কৰাটো উল্লেখযোগ্য। অৱশ্যে বুধবাৰৰ পূৰ্ণকা সূৰ্যগ্ৰহণৰ পাছতে অহা এজাক বৰষুণে সমগ্ৰ অঞ্চলটোলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিলে। উৎকট গৰমৰ পৰা ৰক্ষা পোৱাৰ বাবে এইজাক বৰষুণৰ বাবে যেন সকলোৱে আশাৰে বাট চাই আছিল। পষেকজোৰা উৎকট গৰমৰ অন্ত পেলাই এইজাক বৰষুণে যেন আনিলে জাগিৰোডবাসীৰ বাবে এক আশাৰ বতৰা। সাময়িকভাৱে উপশম পাবৰ বাবে ইতিমধ্যে সকলোৱে আনন্দিত হৈ পৰিছে এইজাক বৰষুণৰ আগমনৰ লগে লগে। লগতে আশান্বিত হৈ পৰিছে জাগিৰোডৰ লগতে সমগ্ৰ কাষৰীয়া অঞ্চলৰ কৃষকসমূহো। কেমেৰা পাৰ্চন পংকজৰ সৈতে জেচি নিউজৰ হৈ পৰাগ তামুলী, জাগিৰোড। আজিৰ দিনটোৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়টো আছিল শতিকাৰ বৃহৎ সূৰ্যগ্ৰহণ। দীৰ্ঘতম সূৰ্যগ্ৰহণ আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু ঠাইৰ পৰা দৃষ্টিগোচৰ হয়। গুৱাহাটী তথা জাগিৰোডৰ পৰা এই গ্ৰহণ প্ৰায় 99% ভাগ দৃষ্টিগোচৰ হয়। জাগিৰোডৰ এই গ্ৰহণ পুৱা প্ৰায় 5:30 বজাত আৰম্ভ হয় আৰু অন্ত পৰে প্ৰায় 7:34। এই গ্ৰহণ 6:30 বজাত আছিল সৰ্বাত্মক। সুদীৰ্ঘ সময়ৰ কাৰণে সংঘটিত এই সৌৰজাগতিক পৰিঘটনা সম্পৰ্কত জাগিৰোড মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক প্ৰবীৰ বনাজীয়ে জেচি সংবাদৰ আগত এইদৰে কয়। এইটো এটা এই শতিকাৰ আটাইতকৈ দীঘল সূৰ্যগ্ৰহণ। এইটো প্ৰায় 398 ছেকেণ্ড ধৰি এই গ্ৰহণটো বিশ্বৰ বিভিন্ন জেগাত দেখা পোৱা গৈছে। অসমৰ আকাশতো এয়া গ্ৰহণ গোটেই অসমৰ বিভিন্ন ঠাইত গ্ৰহণ দেখা পোৱা গৈছে। কিছু সংখ্যক বৈজ্ঞানিকে ভাবে যে চন্দ্ৰ আৰু সূৰ্যৰ যুটীয়া গ্ৰেভিটেশ্যনেল পুল বা মধ্যাকৰ্ষণিক যিটো টান, তাৰ ফলত হয়তোবা বিভিন্ন ধৰণৰ দুৰ্যোগ যেনে ভূমিকম্প, চুনামি এনে হ'ব পাৰে। কিন্তু
উচ্চ স্তৰৰ বৈজ্ঞানিকসকলে এইবোৰ কথা অস্বীকাৰ কৰিছে যে সূৰ্যগ্ৰহণৰ লগত ভূমিকম্প বা সুনামিৰ কোনো সম্পৰ্ক নাই। শতিকাৰ এই দীৰ্ঘতম পূৰ্ণকা সূৰ্যগ্ৰহণটো ভাৰতৰ বিভিন্ন ইলেক্ট্ৰনিক মাধ্যমৰ কেমেৰাৰ পাৰ্চনে বন্দী কৰি ৰাখিছিল তেওঁলোকৰ কেমেৰাত। যে সংবাদৰ দৰে এটি অনুষ্ঠানেও ইয়াক বন্দী কৰি ৰখাৰ প্ৰচেষ্টা কৰিছিল। চাওঁ আহক আমাৰ দ্বাৰা বন্দী এই দৃশ্যৰ এটা অংশ। জাগিৰোডৰ লগতে কাষৰীয়া বিভিন্ন অঞ্চলত ব্যক্তিগত পৰ্যায়ত এই সূৰ্যগ্ৰহণ পদ্ধতিগতভাৱে দৰ্শন কৰিবলৈ দুই এক উৎসাহী ব্যক্তিও বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। চহৰখনি একাংশ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ গ্ৰীষ্মকালীন বন্ধৰ সৃষ্টিশীলতাৰ মাজে পাৰ কৰিবলৈ এক বিৰল সুযোগ লাভ কৰিলে স্থানীয় চিত্ৰকলা সংগঠন সুন্দৰমৰ মাধ্যমেৰে। সুন্দৰমে যোৱা 17, 18 আৰু 19 জুলাইত আয়োজন কৰিছিল বিশেষ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে এটি চিত্ৰ কৰ্মশালা তথা আন সাংস্কৃতিক অনুষ্ঠান জাগিৰোডত। চিত্ৰ কৰ্মশালাখনি 17 জুলাইৰ দিনা উদ্বোধন কৰে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক মুনিন বৰঠাকুৰে। দেশৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই সভাত তেওঁৰ সুদীৰ্ঘ ভাষণত সামাজিক তথা মানসিক প্ৰেক্ষাপটত চিত্ৰকলাৰ গুৰুত্বৰ বিষয়ে বিৱৰি কয়। চিত্ৰশিল্পী ভট্টাচাৰ্যই কৰ্মশালাৰ প্ৰশিক্ষণো প্ৰদান কৰে। চিত্ৰ প্ৰশিক্ষণ শিবিৰৰ আন এগৰাকী প্ৰশিক্ষক আছিল বিশিষ্ট চিত্ৰশিল্পী টিকেন্দ্ৰজিৎ শইকীয়া। সুন্দৰমে ইয়াৰ লগতে আয়োজন কৰিছিল এখনি কবি সন্মিলনৰো। স্থানীয় ছাত্ৰ ছাত্ৰীসকলৰ মাজত শেষৰ দিনা সুন্দৰমে আয়োজন কৰে এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ। গড়কাপ্তানি বিভাগক উপহাস কৰি তেতেলীয়া ৰাইজে মেৰামতি কৰিলে ৰাজালি। কুমৈ তেতেলীয়া গড়কাপ্তানি পথত শতাধিক পুৰুষ মহিলাই কৰিলে ৰাজহুৱা শ্ৰমদান। কদৰ্যময় খলাবময় এই পথছোৱাৰ মেৰামতিৰ দাবী পূৰ্বৰে পৰা কৰি আহিছিল যদিও গড়কাপ্তানি বিভাগে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শেষত এনে পদক্ষেপ গ্ৰহণ কৰে স্থানীয় ৰাইজে। কুমৈ ধৰমটোল গড়কাপ্তানি পথৰ কুমৈৰ পৰা তেতেলীয়ালৈকে থকা প্ৰায় 3 কিলোমিটাৰ পথ বিভাগীয় মেৰামতিৰ অভাৱত শোচনীয় হৈ পৰিছে। বহু বছৰ ধৰি ৰাজ্য চৰকাৰ তথা মৰিগাঁও গড়কাপ্তানি বিভাগে কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন থাকি ৰাইজৰ সমস্যাক আওকাণ কৰাৰ বাবেই ৰাইজে ৰাজহুৱা শ্ৰমদানেৰে ৰাস্তা মেৰামতি কৰিবলৈ বাধ্য হয়। অঞ্চলটো জনজাতি অধ্যুষিত হোৱা বাবে চৰকাৰে যাতায়াতকে ধৰি সকলো সমস্যা সমাধানত গুৰুত্ব দিয়া নাই বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে। ৰাইজে বা তেতেলীয়া অঞ্চলটোৱে এইটোকে মানে চিন্তা কৰিছে আমাৰ ST সমষ্টি বুলি বা ST মানুহ বুলি পেলাই চৰকাৰে আমাক ঘৃণনীয় কৰিছে বুলি চৰকাৰক আমি বা আমাৰ ৰাইজে বা অঞ্চলটোৱে দুখীয়া হিচাপে মানে ভাবি আছে। এই ৰাস্তাটো 1942 চনত নে কিমান চনত AICC অল ইণ্ডিয়া কংগ্ৰেছ কনফাৰেন্সত ময়ো চিপাহী মানুহ আছিলোঁ, তাত ডিউটি কৰিছোঁ। তেতিয়া এই ৰাস্তা কাটা হ'ল বিমলা প্ৰসাদ চৌধুৰীয়া চিফ মিনিষ্টাৰ থাকোঁতে। তাৰপৰা ইয়াত জহৰনগৰ বনালে তেতিয়া এইটো ৰাস্তা কাটিছিলে, কিন্তু কটাৰ পৰা আজিলৈকে এই ৰাস্তাটো হোৱা নাই। তাৰ কাৰণে আমি বুঢ়ানী বাইদেউক ক'লোঁ যে আপুনিওতো অহা যোৱা কৰে আৰু ধৰক ডাঙৰ ডাঙৰ মানুহবিলাক আহে, কিন্তু আমি ইমান কষ্ট পাইছোঁ তাকে অৱগত মানে আমি বাইদেউক ক'লোঁ। বাইদেউক ক'লে যে এইটো মোৰ এয়া নপৰে, বিবেকদলৈ পৰে,
বিবেকদত্তক দৰখাস্ত দিয়া গৈছে তাৰ কাৰণে আমি হেৰি কি কয় চিফ মিনিষ্টাৰ ছাৰকো অৱগত যাতে আপোনালোকে কৰে যাতে এই ৰাস্তাটো সোনকালে যাতে অৱগত কৰে লগতে গড়কাপ্তানি বিভাগৰ সংসদীয় সচিব আৰু মৰিগাঁও সমষ্টিৰ বিধায়িকাক ৰাস্তাটি পকীকৰণৰ বাবে দাবী জনাইছে জাগিৰোড চহৰৰ চেহেৰা সলনি হ'বলৈ আৰু বেছি দিন নাই ইতিমধ্যে ৰাষ্ট্ৰীয় পথ চাইলেনযুক্ত কামৰ বাবে ভূমি অধিগ্ৰহণৰ বাবে ব্যাপক যোজা চলাইছে জিলা প্ৰশাসনে বিগত কেইবাদিনো ধৰি ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণৰ বাবে কাষৰীয়া অনেক ঘৰ দোকান আদি উচ্ছেদ অভিযান আৰম্ভ হৈছে অৱশ্যে বিভিন্ন বিসংগতিৰ বাবে ঘৰ মাটিৰ বাবে লগা আজি পৰ্যন্ত নোপোৱাত অনেক লোকে এতিয়াও বিপাঙত পৰিছে 2009 বৰ্ষতে অসমৰ স্বাস্থ্য বিভাগত MPW অৰ্থাৎ মাল্টিপাৰপাজ ওয়াৰ্কাৰ হিচাপে অসমৰ প্ৰত্যেকখন জিলাতে 200 জন লোকক কৰ্মসংস্থাপন দিয়া হৈছিল ঠিকাভিত্তিত এই সকল যুৱকৰ ম্যাদ উকলি গৈছে যদিও পুনৰ ছমাহৰ বাবে এই সকলৰ সময়সীমা বৃদ্ধি কৰা হৈছে কিন্তু পুনৰ এই পদৰ বাবে স্থায়ী নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়াৰ পৰিপ্ৰেক্ষিতত এই সকল পূৰ্ব নিযুক্ত কৰ্মচাৰীয়ে ঠিকাভিত্তিৰ পৰিৱৰ্তে তেওঁলোকক নিয়মীয়াকৰণৰ বাবে দাবী উলাইছে উল্লেখযোগ্য যে স্বাস্থ্য বিভাগত 2000 MPW আৰু 200 জন SW পদৰ বাবে আবেদন বিচাৰিছে যোগ্য প্ৰাৰ্থীৰ পৰা মঙ্গলবাৰে এখন সাংবাদিক সভাৰ জৰিয়তে এই দাবী তুলিছে মৰিগাঁও জিলাৰ এই পদত মকৰল কৰা 4 জন কৰ্মচাৰীয়ে আজি সংবাদ পৰিক্ৰমাত ইমানে পুনৰ লগ পাম সপ্তাহৰে একে সময়তে জাগিৰোড মৰিগাঁও তথা কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰি চাওক জেচিচি সংবাদ পৰিক্ৰমাত প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা নমস্কাৰ